নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ চেনেলটোৰ আকৌ এটা নতুন ভিডিঅ'লৈ। তো SSC GD এক্সামৰ আজি 5 মে তাৰিখৰ অৰ্থাৎ যোৱাকালিৰ অল্ড শ্বিফ্ট অৰ্থাৎ ফাৰ্ষ্ট শ্বিফ্টটো অলৰেডি আপলোড কৰা হৈছে। ছেকেণ্ড আৰু থাৰ্ড শ্বিফ্টৰ কুৱেশ্যনখিনি লৈ আহিছোঁ। মেমৰি বেছড কুৱেশ্যন হয়। চ' বলক ৰিভিউ কৰোঁ এক্সামৰ। টোটেল 30টা কুৱেশ্যন আছে, 30টাত কৰি অধিক, গতিকে বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু আমাৰ টেলিগ্ৰাম চেনেলটো জইন হ'বলৈ এই কিউআৰটো স্কেন কৰি জইন হ'ব পাৰে, নাইবা এই লিংকটো ডেছক্ৰিপশ্যন বক্সত দিয়া আছে। আপোনালোকৰ যিসকলে এক্সাম দি আহিছে তেওঁলোকে কুৱেশ্যনবিলাক এই চেনেলটোত হোৱাটছআপ কৰি পঠাই দিব। চ' প্ৰথম প্ৰশ্নটো হৈছে বাই হোৱাট আদাৰ নেম আৰ দ্য ৱেষ্টাৰ্ণ ঘাটছ নন। তো পশ্চিম ঘাটক আন কি নামেৰে জনা যায়? তো পশ্চিম ঘাটক আন নামটো হৈছে সহ্যাদ্ৰী। অপশ্যন চিটো ইয়াৰে শুদ্ধ হ'ব। নেক্সট এই কুৱেশ্যনটো গিধা ইজ এ পপুলাৰ ফ'ক ডান্স অফ হুইচ ষ্টেট। আৰু এই কুৱেশ্যনটো আমি ফ'ক ডান্সৰ সেই ভিডিঅ'টোত আমি ডিছকাছ কৰিছোঁ। এইটো ভিডিঅ' যদি চোৱা নাই আপোনালোকে চাই ল'ব পাৰোঁ। প্ৰতিটো শ্বিফ্টতে ফ'ক ডান্সৰ বিষয়ে কুৱেশ্যন আহিছে। আপোনালোকে যদি চাইছে ভিডিঅ'বিলাক নিশ্চয় গম পাইছে। তো গিধাটো হৈছে পাঞ্জাৱ ৰাজ্যখনৰ এটা লোকনৃত্য আৰু বিশেষকৈ ওমেন অৰ্থাৎ মহিলাবিলাকে এই নৃত্যটো পাৰফৰ্ম কৰে। নেক্সট কুৱেশ্যনটো হৈছে 2020 চনৰ টকিঅ' অলিম্পিকৰ এথলেটিক্সত ভাৰতৰ হৈ একমাত্ৰ সোণৰ পদক লাভ কৰা খেলুৱৈজন কোন? তো 2020 চনৰ টকিঅ' অলিম্পিকৰ এথলেটিক্সত একমাত্ৰ সোণৰ পদক লাভ কৰিছিলে নীৰজ চোপ্ৰাই জেভলিন থ্ৰ' প্ৰতিযোগিতাটোত। তো তেখেতে 87.58 মিটাৰ জেভলিন থ্ৰ' কৰি সোণৰ পদক লাভ কৰিবলৈ সক্ষম হৈছিলে। নেক্সট কুৱেশ্যনটো হৈছে স্বামী বিবেকানন্দৰ গুৰু কোন আছিলে? তো গুৰু অফ স্বামী বিবেকানন্দ, তেখেতৰ নাম হৈছে ৰামকৃষ্ণ পৰমহংস। অপশ্যন চিটো ইয়াৰে কাৰেক্ট হ'ব। স্বামী বিবেকানন্দৰ মূল নামটো এইটো মনত ৰাখিব। মূল নামটো হৈছে নৰেন্দ্ৰ নাথ দত্ত আৰু তেওঁৰ দ্বাৰাই স্বামী বিবেকানন্দই ৰামকৃষ্ণ মিছন যিখন আছে সেইখন প্ৰতিষ্ঠা কৰিছিলে। তো গোটেইকেইটা পইণ্ট মনত ৰাখিব। নেক্সট কুৱেশ্যনটো হৈছে ইণ্টাৰপ্ৰেটাৰ অফ মেলাডিছ নামৰ গ্ৰন্থখনৰ লিখক কোন? ইণ্টাৰপ্ৰেটাৰ অফ মেলাডিছ, তো এইখন গ্ৰন্থ লিখিছিলে ঝুম্পা লাহিৰীয়ে আৰু এই গ্ৰন্থখনৰ বাবে তেখেতে পুলিটজাৰ বঁটা লাভ কৰিছিলে। পুলিটজাৰ এৱাৰ্ড বা পুলিটজাৰ প্ৰাইজ লাভ কৰিছিলে। এইখন গ্ৰন্থখন ৰিলিজ হৈছিলে 1999 আৰু পুলিটজাৰ প্ৰাইজটো ঝুম্পা লাহিৰীয়ে লাভ কৰিছিলে 2000 চনত। নেক্সট কুৱেশ্যনটো হৈছে 1950 চনৰ পৰা 1980 চনৰ ভিতৰত ভাৰতীয় বৈদেশিক নীতিৰ আটাইতকৈ গুৰুত্বপূৰ্ণ বৈশিষ্ট্য কি আছিল যিয়ে শীতল যুদ্ধৰ সময়ত ভাৰতক কোনো বৃহৎ শক্তিৰ গোটত যোগদান কৰাত বাধা দিছিলে? তো কোল্ড ৱাৰৰ সময়ত এইটো শুদ্ধ হ'ব নন এলাইনমেণ্ট অৰ্থাৎ গোষ্ঠী নিৰপেক্ষতা। নেক্সট কুৱেশ্যনটো হৈছে ভাৰতত খাদ্য সুৰক্ষা আইন কোন বছৰ কাৰ্যকৰী কৰা হৈছিলে? নেশ্যনেল ফুড ছিকিউৰিটি এক্ট ভাৰতত ইমপ্লিমেণ্ট কৰা হৈছিলে 2013 চনত। অপশ্যন ডিটো কাৰেক্ট হ'ব। নেক্সট কুৱেশ্যনটো হৈছে হুইচ অফ দ্য ফলোয়িং ৰিভাৰ্ছ ফৰ্ম দ্য লাৰ্জেষ্ট ডেল্টা ইন দ্য ৱৰ্ল্ড। তো এই কুৱেশ্যনটো প্ৰত্যেক দিনাই প্ৰায় এটা নহয় এটা শ্বিফ্টত সুধিছে। তো সৰ্ববৃহৎ নদী বদ্বীপটো হৈছে বিশ্বৰ এই গংগা ব্ৰহ্মপুত্ৰ ডেল্টাটো বা গংগা ব্ৰহ্মপুত্ৰ বদ্বীপটো আৰু ইয়াক সুন্দৰবন ডেল্টা বুলিও কোৱা হয়। সুন্দৰবন ডেল্টা। নেক্সট কুৱেশ্যনটো হৈছে সংগম সাহিত্যত বৰ্ণনা কৰা দক্ষিণ ভাৰতৰ সেই তিনিটা প্ৰধান ৰাজবংশৰ নাম কি যি তেওঁলোকৰ চৰম শিখৰত আছিলে? তো সেই ৰাজবংশকেইটা আছিলে চেৰা, চোলা আৰু পাণ্ড্যা। অপশ্যন বিটো কাৰেক্ট হ'ব। নেক্সট কুৱেশ্যনটো হৈছে 1699 চনত খালছা পন্থ প্ৰতিষ্ঠাৰ সময়ত গুৰু গোবিন্দ সিঙে যি প্ৰথম 5গৰাকী শিখক অমৃত পান কৰোৱাইছিল তেওঁলোকক কি নামেৰে জনা যায়? তো সেই 5জন শিখক একেলগে কি বুলি কোৱা হয়? পঞ্চ পিয়াৰে বুলি কোৱা হয়। অপশ্যন বিটো ইয়াৰে শুদ্ধ হ'ব।
Next question টো হৈছে in which year was the Food Corporation of India established? ভাৰতীয় খাদ্য নিগম কোন বছৰত প্ৰতিষ্ঠা হৈছিলে? তো ভাৰতীয় খাদ্য নিগম প্ৰতিষ্ঠা হৈছিলে 1965 চনৰ এই 14 জানুৱাৰী তাৰিখত। অপশ্যন চি টো ইয়াৰে শুদ্ধ হ'ব। ক'ত প্ৰতিষ্ঠা হৈছিলে? তামিলনাডুত প্ৰতিষ্ঠা হৈছিলে ভাৰতীয় খাদ্য নিগম আইন 1964 অধীনত। লগতে এই ভিডিঅ'টো চাই যদি আপোনালোকৰ সহায় হোৱা বুলি ভাবে তেনেহ'লে আপোনালোকে লাইক বটনটোত ক্লিক কৰি ইয়াতে এটা হাইপ বটন দেখা হ'ব, ইয়াতে ক্লিক কৰিব নাপাহৰিব। ইয়াতে ক্লিক কৰি হাইপ কৰি দিব। নেক্সট কুৱেশ্যনটো হৈছে ধোৱাধাৰ ফলছ ইজ লোকেটেড অন হুইচ ৰিভাৰ? তো ধোৱাধাৰ জলপ্ৰপাতটো কোনখন নদীত অৱস্থিত? মধ্যপ্ৰদেশত অৱস্থিত এই নদীটো আৰু নৰ্মদা নদীৰ অৱস্থিত এই জলপ্ৰপাতটো। নেক্সট কুৱেশ্যনটো হৈছে when an object falls freely from a height, what changes occur in its potential energy and kinetic energy? মানে কোনো এটা বস্তু যেতিয়া এটা উচ্চতাৰ পৰা বা ওপৰৰ পৰা মুক্তভাৱে তললৈ পৰে তেতিয়া ইয়াৰ স্থিতি শক্তি আৰু গতি শক্তিত কি পৰিৱৰ্তন ঘটে? তো বস্তুটো ওপৰৰ পৰা তললৈ পৰিলে মুক্তভাৱে তেতিয়া স্থিতি শক্তি হ্ৰাস পায়, অৰ্থাৎ পটেনচিয়েল এনাৰ্জিটো ডিক্ৰিজ হয় আৰু কাইনেটিক এনাৰ্জি অৰ্থাৎ গতি শক্তিটো বৃদ্ধি হয়। নেক্সট কুৱেশ্যনটো হৈছে হোৱাট ইজ দ্য মিনিমাম এণ্ড মেক্সিমাম এজ গেপ প্ৰেছক্ৰাইবড ফৰ জইনিং দ্য অটল পেঞ্চন যোজনা? অটল পেঞ্চন যোজনাত অন্তৰ্ভুক্ত হ'বলৈ নিৰ্ধাৰিত সৰ্বনিম্ন আৰু সৰ্বোচ্চ বয়স। তো সৰ্বনিম্ন হৈছে 18 বছৰ আৰু বেছি আটাইতকৈ মেক্সিমাম সৰ্বোচ্চ হৈছে 40 বছৰ। নেক্সট কুৱেশ্যনটো হৈছে ভাৰতত ৰাষ্ট্ৰীয় পৰ্যায়ত আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত খেলুৱৈসকলৰ ডপিং পৰীক্ষা কৰিবলৈ ক্ৰমে কোনবোৰ সংস্থাক কৰ্তৃত্ব প্ৰদান কৰা হৈছে? তো ডপিং পৰীক্ষা কৰে এই নাডা আৰু ৱাডা, অৰ্থাৎ NADA ৰ সম্পূৰ্ণ ৰূপটো হৈছে নেশ্যনেল এণ্টি ডপিং এজেঞ্চি আৰু WADA ৰ সম্পূৰ্ণ ৰূপটো হৈছে ৱৰ্ল্ড এণ্টি ডপিং এজেঞ্চি। নেক্সট কুৱেশ্যনটো হৈছে তলৰ কোনগৰাকী নেতা ভাৰত বিভাজনৰ তীব্ৰ বিৰোধিতা কৰিছিলে? অৰ্থাৎ এই চাৰিজনৰ ভিতৰত কোনজনে ভাৰতৰ বিভাজনৰ তীব্ৰ বিৰোধিতা কৰিছিলে? খান আব্দুল গফুৰ খানে। নেক্সট কুৱেশ্যনটো হৈছে ইণ্ডিয়াছ ছেকেণ্ড 5-year প্লেন ৱাজ বেছড অন PC Mahalanobis model and was primarily focused on what? তো PC Mahalanobis আৰ্হিৰ ওপৰত আধাৰিত আছিলে দ্বিতীয় পঞ্চবাৰ্ষিক পৰিকল্পনাটো, যিটো 1956 চনৰ পৰা 1961 চনলৈকে আছিলে দ্বিতীয় পঞ্চবাৰ্ষিক পৰিকল্পনাৰ সময়ছোৱা। তো কিহৰ ওপৰত কেন্দ্ৰীভূত আছিলে? তো সেইটো আছিলে গধুৰ উদ্যোগৰ সৈতে দ্ৰুত ঔদ্যোগিকৰণ। ইয়াৰে অপশ্যন চি টো হ'ব শুদ্ধ উত্তৰ ৰেপিড ইণ্ডাষ্ট্ৰিয়েলাইজেশ্যন উইথ হেভি ইণ্ডাষ্ট্ৰিজ। নেক্সট কাৰেণ্ট এফেয়াৰ্ছৰ এটা কুৱেশ্যন আহিছিলে হুইচ অপাৰেশ্যন ডিড গভৰ্ণমেণ্ট অফ ইণ্ডিয়া লঞ্চ ডিজাষ্টাৰ ৰিলিফ ইন ম্যানমাৰ? তো মাৰ্চত এটা অভিযান চলাইছিলে দুৰ্যোগ সাহায্যৰ বাবে ম্যানমাৰত ভাৰত চৰকাৰে, সেইটো হৈছে অপাৰেশ্যন ব্ৰহ্মা। অপশ্যন ডি টো কাৰেক্ট। নেক্সট কুৱেশ্যনটো হৈছে ছট পূজা ইজ ডেডিকেটেড টু হুইচ ডেইটি? ছট পূজা কোনগৰাকী দেৱতাক সমৰ্পিত কৰি কৰা পূজা হয়? শিৱ, লৰ্ড শিৱা, শ্ৰীকৃষ্ণ দিয়া আছে, ছান গড এণ্ড গডেছ দুৰ্গা। ইয়াৰে শুদ্ধ হ'ব অপশ্যন চি ছান গড, অৰ্থাৎ সূৰ্য দেৱতাক সমৰ্পিত হয় এই ছট পূজাটো। নেক্সট কুৱেশ্যনটো হৈছে 2008 চনত অনুষ্ঠিত IPL-ৰ প্ৰথমখন ফাইনেল খেল কোনখন ষ্টেডিয়ামত খেলা হৈছিলে? তো 2008 চনত IPL প্ৰথমবাৰ অনুষ্ঠিত হৈছিলে, অৰ্থাৎ ফাৰ্ষ্ট এডিশ্যন আছিলে সেইটো। তো ইয়াৰে ফাইনেল মেচখন খেলা হৈছিলে ৰাজস্থান ৰয়েলছ আৰু চেন্নাই ছুপাৰ কিংছৰ মাজত, আৰু এইখন খেলা হৈছিলে DY পাটিল ষ্টেডিয়াম, নাভি মুম্বাইত যিখন আছে। তো IPL চোৱাসকলে নিশ্চয় গম পাব। নেক্সট কুৱেশ্যনটো হৈছে হু ৱাজ কেপ্টেইন অফ দ্য ইণ্ডিয়ান হকী টিম ডেট won the gold medal in 1980 মস্কো অলিম্পিক্স? তো 1980 চনত মস্কো অলিম্পিকত ভাৰতে হকী খেলত গ'ল্ড মেডেল লাভ কৰিছিলে। তো ইয়াৰে অধিনায়কগৰাকী আছিলে বাসুদেৱন
ভাস্কৰণ অপশ্যন C2 ইয়াৰে কাৰেক্ট হ'ব তাৰ এই মস্কো অলিম্পিকৰ ফাইনেল খেলখনৰ ৰানাৰ্ছ আপ কোন আছিলে সেইটো মনত ৰাখিব স্পেইনক হৰুৱাই ভাৰতে জয় হৈছিলে গোল্ড মেডেল লাভ কৰিছিলে নেক্সট কুৱেশ্যনটো হৈছে হুইচ কাউন্ট্ৰী হোষ্টেড 13th ব্ৰিক্স সামিট হেল্ড ইন দ্য ইয়াৰ 2021 2021 চনত অনুষ্ঠিত 13তম ব্ৰিক্স সন্মিলনৰ আয়োজক দেশ আছিলে ইণ্ডিয়া ভাৰতে অনুষ্ঠিত হৈছিলে 2021 চনৰ এই ব্ৰিক্স সন্মিলনটো 13তম অৰ্থাৎ 13th এডিশ্যন আছিলে 2025 চনত লাষ্ট হৈছিলে ব্ৰিক্সৰ এইটো আছিলে 17তম সন্মিলন ব্ৰিক্সৰ আৰু এইটো অনুষ্ঠিত হৈছিলে ব্ৰাজিলৰ ৰিঅ' ডি জেনেৰিঅ'ত নেক্সট কুৱেশ্যনটো হৈছে হুইচ মোগল ৰুলাৰ এম্ফেচাইজড both religious harmony and administrative efficiency তোৰ কোনগৰাকী মোগল শাসকে ধৰ্মীয় সম্প্ৰীতি আৰু প্ৰশাসনিক দক্ষতা দুয়োটাতে গুৰুত্ব আৰোপ কৰিছিলে ধৰ্মীয় সম্প্ৰীতি আৰু প্ৰশাসনিক দক্ষতা এই দুয়োটাতে গুৰুত্ব আৰোপ কৰিছিলে আকবৰ Next question to calendar the question the calendar for the year 2013 will be exactly the same as calendar of which year তো ইয়াৰে এনসাৰটো কৰিছো 2019 টো হ'ব শুদ্ধ উত্তৰ নেক্সট মেথছৰ এটা কুৱেশ্যন যদি চন্দ্ৰই পৃথিৱীক প্ৰায় 27 দিনত প্ৰদক্ষিণ কৰে তেন্তে ই প্ৰতিদিনে প্ৰায় কিমান ডিগ্ৰী কোণ গঠন কৰে তো এনেকুৱা এটা কুৱেশ্যন আহিছিলে তো চন্দ্ৰই পৃথিৱীক প্ৰায় 27 দিনত প্ৰদক্ষিণ কৰে তো ইয়াৰে এংগেলটো উলিয়াবলৈ আমি মুঠ ডিগ্ৰীক কক্ষপথত থকা দিনৰ সংখ্যাৰে ভাগ কৰিব লাগিব অৰ্থাৎ টোটাল চন্দ্ৰই কিমান ডিগ্ৰী ঘূৰে পৃথিৱীৰ চাৰিওফালে 360 হ'ব নিশ্চয় 360 ক আমি 27 ৰে হৰণ দিলে ইয়াৰে এনসাৰ পাম অপশ্যন C2 13.3 ডিগ্ৰী নেক্সট কুৱেশ্যনটো হৈছে which of the following is the correct spelling of the Hindi word Moscow মস্কোক অসমীয়াত কি বুলি কোৱা হয় মছজিদ বুলি হিন্দীটো মছজিদ বুলিয়ে কোৱা হয় তো ইয়াৰে কাৰেক্ট স্পেলিংটো হৈছে এই অপশ্যন C ৰ মছজিদটো নেক্সট কুৱেশ্যনটো হৈছে which of the following is the correct spelling of the Hindi word weak মানে কমজোৰ কাৰেক্ট স্পেলিংটো হৈছে এই অপশ্যন এ ৰ কমজোৰ স্পেলিংটো তো এইটো হৈছে লাষ্ট কুৱেশ্যনটো কাৰেক্ট স্পেলিং অফ দ্য হিন্দী ৱৰ্ড হেল্ডি মানে কি সুস্থ তো স্বাস্থ বুলি কোৱা হয় হিন্দীত তো এই চাৰিটা অপশ্যনৰ কোনটো কাৰেক্ট স্পেলিং আপোনালোকে কমেন্ট কৰি জনাব সো ইয়াৰ লগতে আপোনালোকক জনাও যে 2025 চনৰ যদি কাৰেণ্ট এফেয়াৰ্ছৰ কন্টেন্ট বিচাৰি আছে আপোনালোকে আমাৰ চেনেলটোৰ এইখন কাৰেণ্ট এফেয়াৰ্ছৰ বুকলেট ল'ব পাৰে ইয়াৰে পৰা SSC GD এক্সামত বহু কুৱেশ্যন আহি থকা দেখা গৈছে কাৰেণ্ট এফেয়াৰ্ছৰ এতে কন্টেন্টখিনি আপোনালোকে চাই ল'ব টপিক ওয়াইজও পাব আৰু মান্থলি ওয়াইজও আপোনালোকে পাব ইম্পৰ্টেন্ট MCQ বিলাক যদি ল'ব বিচাৰে সিম্পলি WhatsApp নম্বৰত WhatsApp কৰি এই PDF খন ল'ব পাৰে সো ভিডিওটো চাই কেনে পালে আপোনালোকে কমেন্ট সেকশনত জনাবলৈ নাপাহৰিব লগতে কাৰ এক্সাম নেক্সট দিন কেইটা আছে আপোনালোকে কমেন্টত জনাবলৈ নাপাহৰিব ভিডিওটো চাই যদি ভাল পায় লাইক এটা কৰি দিব আৰু লাইক কৰাৰ পিছত এটা হাইপ বটন আপোনালোকে দেখা পায় সেই হাইপ বটনটো প্লিজ ক্লিক কৰি দিব আগন্তুক এনে ধৰণৰ পাই থাকিবৰ বাবে কন্টেন্ট বিলাক আৰু আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব নেক্সট এক্সাম বিলাকৰ শিফ্ট বিলাকৰ ৰিভিউ পাবলৈ